নমস্কাৰ বন্ধু বান্ধৱীসকল চেনেল দিব্যজ্যোতিলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল যেতিয়ালৈকে গ্ৰহৰ গতিবিধিসমূহ সলনি হৈ থাকে তেতিয়ালৈকে ৰাশি ফলতো পৰিৱৰ্তন হৈ থাকিব আৰু জাতক জাতিকাসকলৰ কাৰণে বহুতো সমস্যা আহি পৰে কিন্তু কিছুমান ৰাশিৰ আকৌ বহুত লাভ হয় এইবোৰ সকলো গ্ৰহৰ পৰিৱৰ্তনৰ কাৰণে হয় গ্ৰহৰ পৰিৱৰ্তনে মনুষ্য জীৱনৰ সুখ দুখ কষ্ট আদি হয় কেতিয়াবা গ্ৰহৰ দুখত মানুহে বহুত কষ্ট কৰিও একো ফল নাপায় নকৰিবলগীয়া এনে কিছুমান কাম কৰি পেলাই তাৰ ফলত বহুতো লোকচান হয় ভৰিবলগীয়া হয় সেই সময়ত ব্যক্তিজনে একো গমেই নাপায় যে তেওঁ কি কৰিলে কেতিয়া ক'ত কি ঘটনা ঘটি গ'ল একো গমেই নাপায় কিন্তু কেতিয়াবা ব্যক্তিৰ এনে কিছুমান ব্যক্তিৰ ক্ষেত্ৰত এনে নহয় কোনো বেয়া কাম বা নকৰিবলগীয়া কাম কৰিব খুজিও ৰৈ যায় এনেকুৱা যে কোনোৱে এটা মই কথা কওঁ কোনো এখন গাড়ীত এজন ব্যক্তি যোৱা কথা আছিলে শেষত গৈ গাড়ীখনত যাব নোৱাৰিলে পিছত গম পোৱা গ'ল উক্ত গাড়ীখন দুৰ্ঘটনাপতিত হ'ল মানুহজনো বাচি গ'ল গ্ৰহে আপোনাক বাধা দিলে ভাগ্যই লগ দিলে এতিয়া গম পালেনে গ্ৰহৰ গতিবিধিৰ কাৰণে মানুহৰ ভাগ্য শুভও হয় অশুভও হয় ৰজাও হয় ভিক্ষাৰীও হয় বন্ধু বান্ধৱীসকল ঠিক তেনেকৈ 2020ত কেইটামান ৰাশি বহুত ধনৰ অধিকাৰী হোৱা দেখা গৈছে বহুত ভাগ্যশালী হ'ব এই ৰাশিৰ ব্যক্তিসকল মা লক্ষ্মীৰ কৃপাত সময়ে সময়ে টকা পইচা সা সম্পত্তি হাতলৈ আহি থাকিব হয়তো দুদিনৰ আগলৈকে এইসকল ব্যক্তিৰ ধাৰতে পোত খাই আছিল আৰু এতিয়া সকলো ধাৰৰ পৰা মুক্তি পাব বহুত দিনৰে পৰা বিচাৰি ফুৰা চাকৰিটো 2020ত পাই যাব বহুত দিন ব্যৱসায়ত একো উন্নতি কৰিব পৰা নাছিল একোতে লাভ কৰিব পৰা নাছিল দৰিদ্ৰতাই আপোনাক আগুৰি ধৰিছিল আৰ্থিক অনাটনত ভুগি আছিল আধৰুৱা হৈ থকা ঘৰটো তুলিব পৰা নাছিল বন্ধু বান্ধৱীসকল চিন্তাৰ কোনো কাৰণ নাই 2020ত আপোনাৰ এই সকলোবোৰ প্ৰব্লেম ছল্ভ হৈ যাব আপোনাৰ ৰাশিয়ে কৈছে গতিকে ৰাশিকেইটা কোনকেইটা আৰম্ভ কৰাৰ আগতে মই অনুৰোধ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰি এই ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা দৰকাৰী ভিডিঅ'বিলাক পাই থাকিব আকৌ যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব তেনেহ'লে আহোঁ আমি ভিডিঅ'টোৰ মাজলৈ যাওঁগৈ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশিৰ ব্যক্তিসকলৰ ভাগ্য উত্তৰ হ'ল আপুনি আৰু টকা পইচাক লৈ চিন্তা কৰিব নালাগে সমাজত মান সন্মান চাকৰি পদোন্নতি নতুন কৰ্মপ্ৰাপ্তিৰ যুগ মানে নিবনুৱা কৰ্মপ্ৰাপ্তি ব্যৱসায়ত উন্নতি এই সকলোবোৰৰ কাৰণে সকলোবোৰৰ কাৰণে আপোনাৰ শুভ দিন আহিছে কিমান ভাগ্য মেষ ৰাশিৰ ব্যক্তিসকলে এইখিনি সকলো উন্নতি কৰিব পাৰিব তাৰপিছৰ ৰাশিটো হৈছে বৃষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণেও ইমান বেয়া নহয় চাকৰি প্ৰাপ্তিৰ যুগ আছে আপোনাৰো ভাগ্য উদয় হ'ব সকলোতে শুভ ফলেই পাব বিদ্যাৰ্থীয়ে হওক বা প্ৰেমৰ ক্ষেত্ৰতেই হওক বা চাকৰিৰ ক্ষেত্ৰতেই হওক এই সকলোতে শুভ ফল পাব তাৰ পিছৰ ৰাশিটো হৈছে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ কাৰণেও বিজনেছত বহুতো লাভ দিব মানে নিশ্চয় এইবাৰ আকৌ বিবাহিতা লোকসকলৰ কাৰণে খুব ভাল যদি বিবাহ কৰা নাই কৰিব খুজিছে তেতিয়াহ'লে কৰিব পাৰে বৰ ধুনীয়া সময় আহিছে এইটো নিশ্চয় পাব শনিয়ে শত্ৰু ৰাশিত বহে যেতিয়া বিবাহ বিচ্ছেদ হয় কিন্তু এইবাৰ কিন্তু নহয় শনিয়ে আপোনালোকক লাভ দিব বিবাহ হ'বই তাৰ পিছৰ ৰাশিটো হৈছে কন্যা ৰাশিৰ ব্যক্তিসকলৰ কথা ক'বলৈ গ'লে এইবাৰ সন্তানৰ সুখ পাব আপুনি আপোনাৰ এটা সুসন্তান পোৱা যোগ আহিছে নিশ্চয় আৰু সন্তানেও সুখ দিব বিদ্যাৰ্থীসকলৰ কাৰণে খুব ভাল এইবাৰ অলপ কষ্ট কৰিব লাগিব নহ'লেনো কেনেকৈ ভাল ৰিজাল্ট কৰিব তাৰ পিছৰ ৰাশিটো হৈছে তুলা ৰাশিৰ ব্যক্তিসকলৰ কাৰণেও বহুতো উন্নতি কৰিব পাৰিব গ্ৰহে আপোনাক সহায় কৰিব সকলো কৰ্মতে শুভ ফল পাব আপোনালোকে এই বছৰ গাড়ী ঘোঁৰা ঘৰ দুৱাৰ মাটি বাৰী সকলো কিনিব পাৰিব আৰ্থিক সমস্যা দূৰ হ'ব ইয়াৰ পিছৰ ৰাশিটো হৈছে বৃশ্চিক
বৃশ্চিক ৰাশি ব্যক্তিসকলৰ কাৰণে ব্যৱসায়িক ক্ষেত্ৰত বহুতো উন্নতি বা কৰিব পাৰিব। তেখেতসকলে কষ্ট কৰি ভাল পায় ব্যক্তি। পৰিশ্ৰমৰ বিনিময়ত যিখিনি লাভ হ'ব বহুতো সন্মান পাব। কেতিয়াবা পৰিশ্ৰম কৰিলেও আগতে সফল নহয়, তেতিয়া ভাগ্যই বা গ্ৰহে লগ নিদিছিল, এতিয়া ভাগ্য আৰু গ্ৰহে আপোনাৰ লগ দিব, কিয়নো শনিয়ে আপোনাৰ পৰা আঁতৰি গৈছে। আঁতৰি মানে 24 তাৰিখৰ পৰা গৈছেই। গতিকে আপোনাৰ যিখিনি কষ্ট কৰিব খুব ধুনীয়া সুফল পাব আৰু আপোনাৰ সন্মান পাব, ইয়াৰ ফলত ক্ৰেডিট পাব। ইয়াৰ পাছৰ ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ ব্যক্তিসকলেও এবাৰ খুব ভাল। তথাপিতো আপোনালোকে অলপ চেষ্টা কৰিব লাগিব। চেষ্টা কৰিলে হাতলৈ ধন আহিব। যদি আপোনালোকে ক'ৰবাত হেৰাই গৈছিল টকা পইচা, সেইখিনি ঘূৰাই পাব। ক'ৰবাত ফচি থাকেতো সেইখিনি পইচাখিনি ঘূৰাই পাব। কিন্তু আপুনি বেয়া অভ্যাসবোৰ এৰিব লাগিব। তথাপিতো শনিয়ে আপোনাক লাভ দিব। ইয়াৰ পাছৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। হৈ গ'ল মকৰ ৰাশি। বৃশ্চিক নহয়, মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এইবাৰ খুব ভাল। ব্যৱসায়ত বহুতো উন্নতি কৰিব পাৰিব। সকলো কামতে সফল হ'ব। মান সন্মানো আপোনাৰ বহুত বাঢ়িব। ৰাজনীতি কৰাসকলৰ কাৰণেও এইবাৰ বহুত সুফল পাব। চাকৰি কৰাসকলৰ কাৰণ পদোন্নতি হ'ব। আকৌ নতুন কৰ্মপ্ৰাপ্তিৰ যোগো আছে। গতিকে বিদ্যাৰ্থীসকলৰ কাৰণে খুব ভাল। সকলোতে শুভ ফলি পাব। ইয়াৰ পাছৰ ৰাশিটো হৈছে কুম্ভ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ৰাশি চক্ৰত শনি খৰচৰ ঘৰলৈ যাব। কোনো কাৰণ নোহোৱাকৈ কোনো অকাৰণত আপোনাৰ খৰচৰ বাট ওলাই থাকিব। বাকী সকলো আপোনাৰ ভালেই। মীন ৰাশি ইয়াৰ পিছৰ ৰাশিটো। মীন ৰাশিৰ ব্যক্তিসকলৰ ক'বলৈ গ'লে বহুতো ভাল লাভৰ স্থানত আছে। মীন ৰাশিৰ ব্যক্তিসকলে এইবাৰ যদি চেষ্টা কৰে চাকৰি নিশ্চয় পাব। চাকৰিয়ে হওক বা বিজনেছেই হওক, মুঠতে সুফল পাব আপুনি। চাকৰি কৰি থকাসকলেও পদোন্নতিৰ যোগ আছে। নিবনুৱা যেনেকৈ কৰ্মপ্ৰাপ্তিৰ যোগ চাকৰি কৰি থকাসকলো। বন্ধু বান্ধৱীসকল, এইকেইটা এই 2020 চনৰ বহুতো ভাগ্যশালী ৰাশি। বহুতো সুফল পাব। গ্ৰহে বৰ সহায় কৰিছে এখেতসকলক। কিন্তু তথাপিতো এনেই গতি ভাল বুলি বহি থাকিলে নহ'ব। কৰ্ম কৰিব লাগিব। কৰ্ম নকৰিলে আপুনি একো নাপায়। বিনা কষ্টত কোনে কি পাব। গতিকে কৰ্ম কৰিলে এইকেইটা ৰাশিয়ে ভাগ্য উদয় হৈছে। গতিকে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। এনেকুৱা ভিডিঅ' মই আকৌ লৈ আহিম। গতিকে আজিলৈ আহিছোঁ। নমস্কাৰ।